ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোলৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ গণিতৰ তৃতীয়টি পাঠ জ্যামিতিৰ মৌলিক ধাৰণাসমূহ এই পাঠটিৰ অনুশীলনীত থকা প্ৰশ্নসমূহ। ইতিমধ্যে আমি এইটো পাঠৰ বাবে আগৰ পৃষ্ঠাসমূহত থকা বিভিন্ন ধৰণৰ ক্ৰিয়াকলাপসমূহ আমি আলোচনা কৰিছো। যিসকল ছাত্ৰ-ছাত্ৰীয়ে এইটো পাঠৰ বাবে আগবঢ়োৱা আগৰ ভিডিঅ'সমূহ চোৱা নাই তোমালোকে আজিৰ এইটো ভিডিঅ'ৰ ডেসক্ৰিপচন বক্সত থকা লিংকৰ জৰিয়তে আগৰ ভিডিঅ'সমূহ চাব পাৰিবা। বাৰু যি কি নহওক তোমালোকে আগৰ ভিডিঅ'সমূহ চাই ল'বা, তেতিয়া হ'লে আজিৰ যিকেইটা আমি কুৱেশ্যন আলোচনা কৰিম তেতিয়া তোমালোকে ভালদৰে বুজি পাবা। বাৰু যি কি নহওক এতিয়া আমি চাওঁ অনুশীলনীত থকা প্ৰশ্নসমূহ। প্ৰথমটো আছে কাষৰ চিত্ৰৰ আটাইকেইটা কোণৰ নাম লিখা। এই চিত্ৰটো আছে, আমি কোণকেইটাৰ নাম লিখিব লাগে। মই তোমালোকক বহীত দেখুৱাই দিছো, আমি কোণকেইটাৰ নাম লিখিব লাগে হয়নে? এই চিত্ৰটো চাবা, ইয়াত কোণ কেইটা আছে? এটা, দুটা, এইটো কোণ, আকৌ এই গোটেইটো মিলি এটা। গতিকে আমি এইকেইটাৰ নাম লিখিব লাগে। আমি আগৰ ভিডিঅ'ত আলোচনা কৰিছিলো যে দুটা বাহু এটা বিন্দুত মিলিত হলে এটা কোণ উৎপন্ন হয় হয়নে? গতিকে এটো হ'ব পি এ কিউ কোণ, অৰ্থাৎ এই কোণটো। তাৰপিছত কিউ এ আৰ কোণ, অৰ্থাৎ এই কোণটো। আকৌ পি এ আৰ, এই গোটেই কোণটো। গতিকে আমি কোণ কেইটা পালো? তিনিটা পালো। তোমালোকে লিখিব পাৰিবা পি এ কিউ, এইটো কোণ, অৰ্থাৎ এই কোণটো পি এ কিউ। সদায় পি এ কিউ মাজত এ আছে হয়নে? গতিকে এই কোণটো ধৰিব লাগে, পি এ কিউ, তাৰমানে এই কোণটো। তাৰপিছত কিউ এ আৰ, কিউ এ আৰ, এইদৰে কোণৰ চিনটো দিবা, কিউ এ আৰ, অৰ্থাৎ এই কোণটো। তাৰপিছত আৰু এটা আছে পি এ আৰ, অৰ্থাৎ এই গোটেই কোণটো, পি এ আৰ, পি এ আৰ। আমি তিনিটা কোণ পালো। এতিয়া ২ নম্বৰটো চাবা, কাষৰ চিত্ৰৰ কোণ 1, 2, 3, 4, 5 আৰু 6ৰ নামবোৰ লিখা। ইয়াত কোণ দিয়া আছে, কোণ 1, 2, 3, 4, 5, 6, আৰু আমি এই কোণবিলাকৰ নাম লিখিব লাগে। এটা দেখুৱাই দিছে যে 1 কোণ সমান বি ডি ই কোণ, বি ডি ই কোণ। গতিকে এইটো 1 কোণ। এইটো বলাচোন আমি চাওঁ। এই চিত্ৰটো চোৱা, 1 কোণ আমি কি লিখিব পাৰিম? এইটো কোণ 1 কোণ। গতিকে এই 1 কোণত ইডাল বাহু আৰু ইডাল বাহু আছে। গতিকে আমি ইয়াৰ পৰা যাব লাগিব বি ডি ই, তাৰমানে এই কোণটো, কোণ বি ডি ই। ডিটো মাজত আছে নে? সেইকাৰণে আমি এই কোণটো বুজাম, বি ডি ই। এইটো কোণো নুবুজো, এইটো কোণো নুবুজো, কাৰণ বি আৰু ই এটা আছে বাওঁফালে, এটা আছে সোঁফালে, ডিটো মাজত আছে। গতিকে আমি মাজৰটো বুজিম, বি ডি ই, তাৰমানে এই কোণটো। ঠিক আছে? তাৰপিছত 2 নম্বৰ কোণটো চাবা, এইটো 2 নম্বৰ কোণ, এইটো হ'ব, গতিকে এইটো হ'ব ই ডি এফ, এই কোণটো হ'ব। আৰু বাহু হ'ব ইডাল আৰু ইডাল। ঠিক আছে, ই ডি এফ, কোণ ই ডি এফ। 3 নম্বৰ কোণ, এইটো 3, এইটো এ কোণ হয়নে? আমি এইটো কিদৰে লিখিব পাৰিম? বি এ ডি কোণ, বা এইদৰে লিখিব পাৰা ডি এ বি কোণ। আমি লিখিলো বি এ ডি কোণ। ঠিক আছে, বি এ ডি কোণ। এইটো মাজত আছে হয়নে? যেটো এইটো হ'ল এ বিন্দু, তাৰমানে এই কোণটো বুজিম আমি, বি এ ডি। এতিয়া 4 নম্বৰ এইটো। গতিকে এই কোণটোত কোন দুডাল বাহু আছে? ই এফ আৰু ই এফ ডি বা ডি এফ। গতিকে এই কোণটো কি হ'ব? 4 নম্বৰ কোণটো এফটো মাজত থাকিব লাগিব, ই এফ ডি, এই কোণটো হ'ব কোণ ই এফ ডি।
এই কোণটো হ'ব তাৰপিছত 5 নম্বৰ এটো এই কোণটো কি হ'ব DBE অৰ্থাৎ এই কোণটো হ'ব বা EBD এদৰে লিখিব পাৰা তুমি যি সেটাকে লিখিব পাৰিবা কেৱল বি টো মাজত থাকিব লাগিব ঠিক আছে DBE এই কোণটো বা EBD ও লিখিব পাৰা একে কথা 6 নম্বৰটো এটো এই সি কোণটো তুমি DCF এদৰে লিখিব পাৰা নতুবা FCD এদৰে লিখিব পাৰা আমি কি লিখিলো DCF কোণ DCF কোণ হল এটা বলা 3 নম্বৰটো চাও 3 নম্বৰ কাষৰ চিত্ৰৰ অৰ্থাৎ এই চিত্ৰটোৰ কথা কৈছে 1 নম্বৰ BOC ৰ বাহু দুটাৰ নাম লিখা BOC ইয়াত BOC অৰ্থাৎ এই কোণটো উৎপন্ন কৰা বাহু আমাক লাগে অৰ্থাৎ ইডাল আৰু ইডাল আমি লিখিম 2 নম্বৰ AOB ৰ অন্তৰ্ভাগত থকা বিন্দুটোৰ নাম আমি পঢ়িছিলো যে কোণৰ অন্তৰ্ভাগ কোনখিনিক কয় গতিকে AOB কোন কোণটো AOB অৰ্থাৎ এই কোণটো অন্তৰ্ভাগত থকা বিন্দু D কাৰণ এই বাহু দুডালৰ মাজত আছে হয়নে 3 নম্বৰ BOC ৰ বহিৰ্ভাগত থকা বিন্দু BOC এই কোণটো অৰ্থাৎ এই দুডাল বাহুৰ মাজত থকা বিন্দু ই আছে কিন্তু আমাক সুধিছে বাহিৰভাগত এই দুডাল বাহুৰ বা এই কোণটোৰ বহিৰ্ভাগত থকা বিন্দু হ'ব D হ'ব আৰু F হ'ব অৰ্থাৎ বাহিৰত আছে এতিয়া বলা আমি ইয়াতে লিখিম বহিত লিখিম কোণ BOC ৰ বাহু দুটাৰ নাম BOC অৰ্থাৎ এই কোণটোৰ বাহু দুটাৰ নাম কি হ'ব ইডাল বাহু আৰু ইডাল বাহু গতিকে OB আৰু OC আমি কি লিখিব পাৰিম OB আৰু OC হয়নে OB আৰু OC এই দুডাল বাহু 2 নম্বৰটো AOB কোণৰ অন্তৰ্ভাগত থকা বিন্দু AOB এই কোণটোৰ অন্তৰ্ভাগত থকা বিন্দু কি হ'ব অৰ্থাৎ ইডাল বাহুৰ মাজভাগত আছে D বিন্দুটো অন্তৰ্ভাগ মানে ভিতৰত থকা ঠিক আছে গতিকে কি হ'ব বিন্দু D আৰু এটা আছে BOC ৰ বহিৰ্ভাগত থকা বিন্দুবোৰ হ'ল BOC এই কোণটোৰ বহিৰ্ভাগত থকা বিন্দু কি এইটো অন্তৰ্ভাগত আছে মানে ভিতৰত আছে অৰ্থাৎ এই বাহু দুডালৰ ভিতৰত আছে হয়নে বাহু দুডালৰ ভিতৰত আছে বা এই কোণটোৰ ভিতৰত থকা বুলি কোৱা হয় এতিয়া বহিৰ্ভাগত আছে D আৰু F বাহিৰত আছে D F এই দুটা বিন্দু ক'ত আছে বাহিৰভাগত আছে এতিয়া 4 নম্বৰটো চাবা LMN ত্ৰিভুজটোৰ এই ত্ৰিভুজটোৰ নাম হ'ল LMN এই ত্ৰিভুজটোৰ বাহুকেইটাৰ নাম লিখা বাহুকেইটাৰ নাম কি হ'ব LM MN আৰু NL এই তিনডাল বাহু কোনকেইটাৰ নাম L কোণ M কোণ N কোণ বা আমি এনেকৈ ক'ব পাৰো MLN কোণ অৰ্থাৎ এই কোণটো বহিত লিখিম তেতিয়া তোমালোকে নিশ্চয় বুজি পাবা M কোণ গঠন কৰা বাহু দুটাৰ নাম অৰ্থাৎ এই কোণটো গঠন কৰা বাহু ইডাল আৰু ইডাল LM আৰু NL বাহু দুটা গঠন কৰা কোণটোৰ নাম LM আৰু NL গঠন কৰা কোণটোৰ নাম হ'ব এইটো L কোণ এতিয়া বলাচোন আমি বহিত ধুনীয়াকৈ পাতি লওঁ প্ৰথমটো আছিলে বাহুকেইটাৰ নাম LM আমি লিখিব পাৰো LM MN আৰু NL বা LN লিখিব পাৰা NL তোমালোকে LN লিখিলেও হ'ব ঠিক আছে গতিকে বাহু আমি তিনিডাল পালো 2 নম্বৰ আছে কোণকেইটাৰ নাম আমি প্ৰথমতে এই কোণটো লিখিলো এই কোণটো হ'ব MLN কোণ MLN এই কোণৰ সিম্বলটো দিবা আৰু L টো মাজত আছে হয়নে গতিকে এই মাজৰ কোণটোক বুজায় গতিকে L কোণক বুজাব MLN এটো তাৰপিছত এতিয়া এটো কোণ হ'ব LMN কোণ
এম এন হ'ল নেক্সট এইটো কোন আহা এইটো কোন হ'ব এম এন এল এইটো এম এন এল এনটো মাজত আছে সেইকাৰণে আমি এই কোণটো বুজাম এন কোণ 3 নম্বৰটো এম কোণ গঠন কৰা বাহু দুটাৰ নাম এম কোণ অৰ্থাৎ এই কোণটো গঠন কৰা বাহু দুটাৰ নাম এটু বাহু আৰু এটু বাহুৱে গঠন কৰিছে এম কোণটো গতে বাহু দুটাৰ নাম কি হ'ব এল এম আৰু এম এন ইডাল বাহু গতে কি হ'ব এল এম আৰু এম এন এই দুডাল বাহু আৰু তোমালোকে এম এল বাহু বা এম এন বাহু বুলি ক'ব পাৰা বা এন এম বাহু বুলি ক'ব পাৰা ঠিক আছে 4 নম্বৰটো এল এম আৰু এন এম অৰ্থাৎ ইডাল বাহু আৰু এন এল ইডাল বাহু আৰু ইডাল বাহুৰ কথা কৈছে এই দুডাল বাহুৱে গঠন কৰা কোণটোৰ নাম এইটো কোণ গঠন কৰিছে এল কোণ গতিকে এই কোণটো আমি কি বুলি লিখিব পাৰোঁ এল কোণ বুলি ডাইৰেক্ট লিখি দিব পাৰোঁ নতুবা এম এল এন এইদৰে লিখিব পাৰোঁ এইটো কোণ এটা এইখিনি হ'ল এতিয়া বলা 5 নম্বৰত কি কৈছে আমি চাওঁ কাষৰ চিত্ৰটোৰ ত্ৰিভুজ তিনিটাৰ নাম লিখা ইয়াত তিনিটা ত্ৰিভুজ আছে দেখাত দুটা যেন লাগিছে হয়নে এইটো আৰু এইটো কিন্তু আৰু এটা আছে পি কিউ আৰ এই গোটেই ডাঙৰ ত্ৰিভুজটো আছে গতিকে এই ত্ৰিভুজ তিনিটাৰ নাম লিখিব লাগিব ৰেখাখণ্ড 6ডালৰ নাম ইয়াত 6ডাল ৰেখাখণ্ড আছে কোণ দুটা ত্ৰিভুজৰ পি আৰ বাহুটো উমৈহতীয়া বাহু পি আৰ অৰ্থাৎ এই ত্ৰিভুজটো অৰ্থাৎ এই বাহুডাল পি আৰ এই বাহুডাল কোণ দুটা ত্ৰিভুজৰ উমৈহতীয়া বাহু কোণ দুটা ত্ৰিভুজৰ কিউ কোণটো উমৈহতীয়া কোণ অৰ্থাৎ এই কিউ কোণটো উমৈহতীয়া কোণ কোণ দুটা ত্ৰিভুজৰ আমি জানো পি কিউ এছ ত্ৰিভুজৰ আৰু পি কিউ আৰ ত্ৰিভুজৰ গতিকে বলাচোন আমি বহিত পাতি লওঁ প্ৰথমটো কি আছে ত্ৰিভুজ তিনিটাৰ নাম ইয়াত তিনিটা ত্ৰিভুজ আছে আমি ত্ৰিভুজ তিনিটাৰ নাম লিখিম চাবা ত্ৰিভুজ পি কিউ এছ আমি অৰ্থাৎ এই সৰু ত্ৰিভুজটো ললো পি কিউ এছ আমি এইখিনি নাই বুলি ধৰি ললো প্ৰথমতে ঠিক আছে পি কিউ এছ এই ত্ৰিভুজটো ত্ৰিভুজ চিনটো এইদৰে দিবা ত্ৰিভুজ পি কিউ এছ তাৰপাছত এতিয়া এই ত্ৰিভুজটো লওঁ আমি পি এছ আৰ বা পি আৰ এছ যি লিখা ত্ৰিভুজ পি এছ আৰ হ'ল আৰু এটা ত্ৰিভুজ আছে ডাঙৰ ত্ৰিভুজ পি কিউ আৰ এই গোটেই মিলি ত্ৰিভুজ পি কিউ আৰ হ'ল 2 নম্বৰ প্ৰশ্নটো ৰেখাখণ্ড 6ডালৰ নাম ৰেখাখণ্ড এইডাল ৰেখাখণ্ড এইডাল ৰেখাখণ্ড এইডাল ৰেখাখণ্ড এইডাল ৰেখাখণ্ড এইডাল ৰেখাখণ্ড আকৌ কিউৰ পৰা আৰলৈকে এই গোটেইখিনি মিলি এডাল ৰেখাখণ্ড গতিকে ৰেখাখণ্ড 6ডাল আমি লিখিম চাবা পি কিউ এডাল ৰেখাখণ্ড কিউ এছ আমি প্ৰথমতে সৰু ত্ৰিভুজখিনি লিখি লৈছোঁ এই ত্ৰিভুজটোৰ কিউ এছ এডাল ৰেখাখণ্ড পি এছ এডাল ৰেখাখণ্ড নেক্সট এইটো ত্ৰিভুজটো চোৱা আমি এই ত্ৰিভুজটো পি এছ আৰ এই ত্ৰিভুজটোৰ চোৱা ৰেখাখণ্ড তিনিডাল পি এছ ইতিমধ্যে আমি পি এছ লিখিলোৱেই কাৰণ এই ত্ৰিভুজটোতো আছে এইডাল এছ আৰ লিখা এছ আৰ ৰেখাখণ্ড নেক্সট পি আৰ লিখিব পাৰা এইডাল ৰেখাখণ্ড পি আৰ 1 2 3 4 5 আমি 5ডাল লিখিলো আৰু এডাল আছে কিউ আৰ কিউৰ পৰা আৰলৈকে এডাল হ'ল ৰেখাখণ্ড কাৰণ পি কিউ আৰ এই ত্ৰিভুজটোৰ পি কিউ ৰেখাখণ্ড কিউ আৰ ৰেখাখণ্ড আৰু আৰ পিও ৰেখাখণ্ড অৰ্থাৎ বাহু গতিকে কিউ আৰ এইটো হ'ব কিউ আৰ গতিকে আমি এই 6ডাল ৰেখাখণ্ড পালো 3 নম্বৰটো কোন দুটা ত্ৰিভুজৰ পি আৰ বাহুটো উমৈহতীয়া বাহু এর কোন দুটা ত্রিভুজৰ পি আৰ এই বাহুডাল মানে উমৈহতীয়া মানে কি দুটা ত্রিভুজতে থকা ঠিক আছে উমৈহতীয়া বাহু মানে ইয়াত কৈছে যে দুটা ত্রিভুজতে থকা হ'ব লাগিব কোন দুটা ত্রিভুজৰ পি আৰ উমৈহতীয়া বাহু আমি জানো পি কিউ আৰ এই গোটেই ডাঙৰ ত্রিভুজটোৰ পি আৰ এডাল বাহু হয়নে আকৌ পি এছ আৰ এই যেটো সৰু ত্রিভুজ আছে সোঁফালে
এই ত্ৰিভুজটোৰো পিয়াৰ এডাল বাহু গতিকে ত্ৰিভুজ কোন দুটা ত্ৰিভুজৰ ত্ৰিভুজ PQR আৰু ত্ৰিভুজ PSR এই দুটাৰ তোমালোকে লিখিব পাৰিবা ত্ৰিভুজ PQR আৰু ত্ৰিভুজ PSR আৰু এই গোটেই ডাঙৰ ত্ৰিভুজটো আৰু এই সফল সৰু ত্ৰিভুজটোৰ PR হল উমৈহতীয়া বাহু অৰ্থাৎ দুটা ত্ৰিভুজতে থকা বাহু 4 নম্বৰটো কোন দুটা ত্ৰিভুজৰ কিউ কোণটো উমৈহতীয়া কোণ অৰ্থাৎ এই কোণটো উমৈহতীয়া কোণ অৰ্থাৎ দুটা ত্ৰিভুজৰে উমৈহতীয়া কোণ দুটা ত্ৰিভুজতে আছে কোন দুটা ত্ৰিভুজৰ আছে PQS এই ত্ৰিভুজটোত এইটো কোণ আছে আকৌ PQR এই যেটো ডাঙৰ ত্ৰিভুজ PQR এই ত্ৰিভুজটোৰ ক্ষেত্ৰতো এই কিউ কোণটো আছে গতিকে এই কিউ কোণটো উমৈহতীয়া কোণ এই দুটা ত্ৰিভুজৰ ক্ষেত্ৰত ত্ৰিভুজ PQS ত্ৰিভুজ PQS আৰু ত্ৰিভুজ PQR এতিয়া বলা 6 নম্বৰটো কি কৈছে আমি চাও O কেন্দ্ৰযুক্ত এটা বৃত্ত অঙ্কন কৰা বৃত্তটোৰ এডাল ব্যাসাৰ্ধ এডাল জ্যা আৰু এডাল ব্যাস অঙ্কন কৰি নামকৰণ কৰা আমি এটা বৃত্ত আঁকিলো বৃত্তটোৰ নাম দিব কৈছে O কেন্দ্ৰৰ বৃত্ত আঁকিব কৈছে আমি O কেন্দ্ৰৰ বৃত্ত এটা অঙ্কন কৰিলো বৃত্তটোৰ এডাল ব্যাসাৰ্ধ হ'ব লাগিলে ধৰা আমি ইয়াত এটা বিন্দু দিলো এই বৃত্তটোত আমি ইয়াত এটা বিন্দু দিলো A অৰ্থাৎ কেন্দ্ৰ আৰু বৃত্তৰ যিকোনো বিন্দু সংযোগী ৰেখাখণ্ডক কি কয় ব্যাসাৰ্ধ বুলি কয় এই বিন্দুটো বৃত্তত আছে আৰু O হল কেন্দ্ৰ আমি যদি এনেকৈ সংযোগ কৰি দিও তেতিয়া হলে আমি কি পাম ব্যাসাৰ্ধ পাম অৰ্থাৎ OA ব্যাসাৰ্ধ গতিকে আমি ব্যাসাৰ্ধ আঁকিলো তাৰ পাছত এডাল জ্যা কিবা কৈছে জ্যা কোনবিলাকক কয় বৃত্তৰ যিকোনো দুটা বিন্দু সংযোগী ৰেখাখণ্ডক জ্যা বোলে ধৰা আমি ইয়াত এটা বিন্দু লৈছো P ইয়াত এটা বিন্দু ললো Q আমি যদি PQ এনেকৈ সংযোগ কৰি দিও তেতিয়া হলে PQ ডাল কি হ'ব জ্যা হ'ব বা আমি এটো যদি এটা বিন্দু লও আমি যদি এনেকৈ P ৰ পৰা সংযোগ কৰি দিও তেতিয়া হলে সেই বিন্দু এই দুই বিন্দু সংযোগী ৰেখাখণ্ড জ্যা হ'ব তাৰ পাছত যিকি নহক আমি PQ ডাল জ্যা আঁকিলো আৰু এডাল ব্যাস অঙ্কন কৰিব কৈছে ব্যাস আমি অসংখ্য ব্যাস অঙ্কন কৰিব পাৰো হয়নে অৰ্থাৎ ব্যাস হ'ব লাগিলে জ্যাডাল কোনোডাল জ্যা বৃত্তৰ কেন্দ্ৰৰ মাজেদি যাব লাগিব ধৰা ইয়াত এটা বিন্দু আছে মই স্কেলেৰে আঁকি দিছো আমি এই কেন্দ্ৰৰ মাজেদি এই বিন্দুটোৰ পৰা আমি ডাল জ্যা আঁকিম এটো নাম দিলো C এটো নাম দিলো D তেতিয়া হলে এই CD যিডাল জ্যা আছে এই কেন্দ্ৰৰ মাজেদি গৈছে হয়নে হেকাৰণে কেন্দ্ৰৰ মাজেদি যোৱা কাৰণে এই জ্যাডালক ব্যাস বুলি কয় গতিকে ইয়াত আমি কি অঙ্কন কৰিলো এটা হল ব্যাসাৰ্ধ ব্যাসাৰ্ধ কি পালো OA হল ব্যাসাৰ্ধ তাৰ পাছত PQ হল জ্যা PQ তাৰ পাছত CD হল ব্যাস CD এতিয়া বলা 7 নম্বৰটো কি কৈছে আমি চাও কাষৰ বৃত্তটোৰ লঘুচাপ আৰু গুৰুচাপৰ নাম লিখা এই চিত্ৰটোৰ পৰা আমি লঘুচাপ আৰু গুৰুচাপ উলিয়াব লাগে এই চিত্ৰটো চোৱা APX এই চাপটো আমি যদি ইয়াৰ পৰা যদি এনেকৈ যদি আহু APX এই চাপটো সৰু চাপ কিন্তু AQX যদি
এৰ পৰা আৰম্ভ কৰি এনেকৈ কিউ বিন্দু হৈ আমি এই চাপটো যদি লওঁ এক্সলৈকে তেতিয়াহ'লে এইটো ডাঙৰ চাপ হয়নে গতিকে এইটোক ক'ব গুৰু চাপ আৰু এ পি এক্স এইখিনিলৈকে সৰু এইখিনি গতিকে এই সৰু চাপটোক কি ক'ব লঘু চাপ বুলি ক'ব গতিকে আমি লঘু চাপ কি লিখিম এ পি এক্স আৰু চাপ লিখিলে তোমালোকে এইটো এটা চিন দিবা ঠিক আছে গুৰু চাপ হ'ব এ কিউ এক্স গতিকে আমি লঘু চাপ আৰু গুৰু চাপ এই চিত্ৰটোৰ লঘু চাপ আৰু গুৰু চাপৰ নাম লিখিলোঁ এতিয়া বলা 8 নম্বৰটো কি কৈছে কাষৰ বৃত্তটোৰ এ বি চাপে উৎপন্ন কৰা লঘু বৃত্তকলাটোত চিন দিয়া আৰু ইয়াৰ নাম লিখা এইটো এটা চিত্ৰ এই চিত্ৰটোত কি কৰিব কৈছে এ বি চাপে অৰ্থাৎ এ বি ইয়াৰ পৰা ইয়ালৈকে এ বি চাপেটো এই এ বি চাপ বুলি ক'লে ইয়াৰ পৰা পি হৈ এইখিনিলৈকে হ'ব পাৰে নতুবা এৰ পৰা এনেকৈ আহি কিউ বিন্দু হৈ বিলৈকে এইটো বুজাব পাৰে এ বি চাপ বুলি ক'লে এইখিনিও বুজাব পাৰে এইখিনিও বুজাব পাৰে ঠিক আছে এ বি চাপে উৎপন্ন কৰা লঘু বৃত্তকলাটোত চিন দিয়া এই এ বি চাপে লঘু বৃত্তকলা এইখিনি হ'ব লঘু বৃত্তকলা এই ব্যাসাৰ্ধ দুডালৰ লগত যিটো এ বি চাপে যিটো মানে এই এ বি চাপ অৰ্থাৎ এই মানে সৰু বৃত্ত চাপে বা লঘু বৃত্ত চাপে যিখিনি অংশ আগুৰি আছে এইখিনিক ক'ব লঘু বৃত্তকলা আৰু যিখিনি ধৰা এ কিউ বি এই চাপটোৰ লগত এই ব্যাসাৰ্ধ দুডালে যিখিনি অংশ আগুৰি আছে এইখিনিক ক'ব গুৰু বৃত্তকলা কিন্তু তোমালোকক সুধিছে লঘু বৃত্তকলাটোত চিন দিবলৈ দিছে লঘু বৃত্তকলাটোত আৰু ইয়াৰ নাম লিখিব কৈছে ঠিক আছে গতিকে এই চিত্ৰটো চোৱা এই চিত্ৰটোত আমি লঘু বৃত্তকলা কোনটো পাম এ পি বি এই যিখিনি চাপ আছে এই চাপটোৰ লগত অ এ আৰু অ বি ব্যাসাৰ্ধ দুডালে যিখিনি অংশ আগুৰি আছে অৰ্থাৎ এইখিনি অংশ আগুৰি আছে চাপটোৰ লগত এইখিনিক ক'ব লঘু বৃত্তকলা আৰু যদি এই যিখিনি বগা অংশ আছে এইখিনিক ক'ব গুৰু বৃত্তকলা তোমালোকক লঘু বৃত্তকলা মানে চিন দিব দিছে গতিকে এইখিনি চিন দিয়া হ'ল লঘু বৃত্তকলা আৰু এইখিনি নাম হ'ব অ এ পি বি অ এ পি বি এইখিনি হ'ল অ এ পি বি লঘু বৃত্তকলা বা বৃত্তকলা লিখিব পাৰা এতিয়া বোলা 9 নম্বৰটো কি আছে আমি চাওঁ কাষৰ বৃত্তটোৰ XY চাপে উৎপন্ন কৰা গুৰু বৃত্তখণ্ডটোত চিন দিয়া আৰু ইয়াৰ নাম লিখা এইটো এটা চিত্ৰ ইয়াত আমি গুৰু বৃত্তখণ্ডত আমি চিন দিব লাগে এতিয়া ইয়াৰ গুৰু বৃত্তখণ্ড কোনটো চাবা এক্স ৱাই এডাল জিয়া এই জিয়াডালে এক্স যিটো ৱাই আছে এক্স ৱাই যিটো চাপ আছে লঘু চাপ এই লঘু চাপৰ লগত এই বৃত্তক্ষেত্ৰৰ এটা অংশ আগুৰি আছে তাৰোপৰি এক্স ৱাই জিয়াডালে এক্স জেড ৱাই এই চাপটোৰ লগতো বৃত্তক্ষেত্ৰৰ এটা অংশ আগুৰি আছে এইখিনি অংশ গতিকে এইটো হ'ল ইয়াত এইখিনি এটা বৃত্তখণ্ড এইখিনি এটা বৃত্তখণ্ড এতিয়া এই বৃত্তখণ্ডটো যিটো গুৰু বৃত্তখণ্ড এইখিনি হ'ব গুৰু বৃত্তখণ্ড অৰ্থাৎ ডাঙৰ চাপটোৰ লগত অৰ্থাৎ গুৰু চাপৰ লগত কোনো এডাল জিয়াই যিটো অংশ আগুৰি থাকে বৃত্তক্ষেত্ৰৰ যিখিনি অংশ আগুৰি থাকে সেইখিনি কয় গুৰু বৃত্তখণ্ড আৰু কোনো এডাল জিয়াই বৃত্তটোৰ লঘু চাপৰ সৈতে যিখিনি অংশ বৃত্তক্ষেত্ৰৰ যিখিনি অংশ আগুৰি থাকে সেইখিনিক কয় লঘু বৃত্তখণ্ড গতিকে এইখিনি হ'ব লঘু এইখিনি হ'ব গুৰু তোমালোকৰ কিতাপত গুৰু বৃত্তখণ্ডটোত চিন দিব দিছে গতিকে এইখিনি হ'ব গুৰু বৃত্তখণ্ড আৰু কি কৰিব দিছে ইয়াৰ নাম লিখিব লাগে
গুৰু বৃত্তখনৰ নাম হ'ব x z y বা x y z লিখিব পাৰা x z y বৃত্তখণ্ড ছাত্ৰ-ছাত্ৰীসকল এতিয়াৰ ভিডিঅ'টো মই ইমানতে সামৰিম যিসকল ছাত্ৰ-ছাত্ৰীয়ে আজি এই ভিডিঅ'টো নতুনকৈ চাইছা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা যাতে আগলৈও এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকা আমি ইয়াৰে পৰৱৰ্তী ভিডিঅ'ত কুৱেশ্যন নম্বৰ 10 আমি 10 নম্বৰ কুৱেশ্যনৰ পৰা আলোচনা কৰিম এতিয়া ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ